नमस्कार बंधुসকল আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল প্ৰতিদিনৰ দৰে আজিও কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বন্ধুসকল প্ৰথম খবৰটি হৈছে ঐতিহাসিক সিদ্ধান্ত। আজিৰ পৰা অসমৰ সহযোগী ভাষা হ'ল বড়ো ভাষা। সদনত গৃহীত হ'ল বিধেয়ক। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিমটো দিনত গৃহীত হ'ল দ্য অফিচিয়েল লেংগুৱেজ এমেণ্ডমেণ্ট বিল 2020। অৰ্থাৎ আজিৰ পৰা অসমত বড়ো ভাষা সহযোগী ভাষা হিচাপে স্বীকৃত হ'ল। সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে সংশোধনী প্ৰস্তাৱ আনিছিল কংগ্ৰেছী বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থই। নিজ সংশোধনী প্ৰস্তাৱত পুৰকায়স্থই কয় যে বড়ো ভাষা সহযোগী কৰাত আমাৰ আপত্তি নাই, আপোনালোকে পাছ কৰিলে কৰি দিয়ক, কিন্তু বঙালী ভাষীৰ সংখ্যা অসমত বহুত, সেয়ে বাংলা ভাষাকো সহযোগী ভাষা হিচাপে স্বীকৃতি দিব লাগে। বৰাকৰ বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থৰ প্ৰস্তাৱৰ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে যে বিটিআৰ চুক্তি মতেহে বড়ো ভাষাক সহযোগী ভাষা কৰা হৈছে। এই চুক্তিৰ জৰিয়তে অসমত শান্তি আহিছে। অসম বিভাজনৰ বাবে দাবী উঠিছিল। বিটিআৰ চুক্তিৰ জৰিয়তে অসম একত্ৰিত হৈছে। ইয়াক সন্মান জনাব লাগে, বিতৰ্ক কৰিব নালাগে কোনোৱে। বাংলা ভাষা উন্নত ভাষা। এই সন্দৰ্ভত পৰৱৰ্তী কালত আমি আলোচনা কৰিব পাৰিম। কিন্তু নিজৰ দাবীত অটল থাকে সদনৰ মজিয়াত বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থই। সেয়েহে বিত্ত তথা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই থিয় হৈ ক'বলগীয়া হ'ল, বড়ো ভাষা অসমৰ সংৰক্ষিত অঞ্চলত কংগ্ৰেছৰ দিনতে 1985 চনতে অফিচিয়েল লেংগুৱেজ আছিল। এতিয়া সেই ৰেষ্ট্ৰিকশ্যন উঠাই দি সমগ্ৰ অসমতে সহযোগী ভাষা কৰা হৈছে। ভূমিপুত্ৰক কিবা এটা দিলে বাকীসকলে জেদ কৰিব নালাগে। বিশ্ববৰেণ্য বাংলা ভাষাক সহযোগী ভাষা কৰিলে কেনে হ'ব? মই কেতিয়াও নাভাবোঁ যে বাঙালীসকলে ইয়াক সহজে নল'ব। লগতে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ক'লে যে সংখ্যাৰ কথা ক'লে ক'ত ট্ৰাইবেল চলিব। বাঙালী সমাজে কেতিয়াও বড়ো ভাষাক সহযোগী কৰাত জেদ ধৰিব নালাগে। অখণ্ড অসমৰ প্ৰতি বড়ো সমাজে সমৰ্থন কৰিছে, সেয়ে আমি সকলোৱে থিয় হৈ তেওঁলোকক সন্মান জনাব লাগে। আজিৰ দিনত বৰদোৱা উপেন্দ্ৰনাথ ব্ৰহ্মক স্মৰণ কৰোঁ। তেওঁক স্মৰণ কৰি আজি সদনত বিতৰ্ক কৰিব নালাগে। বিৰোধী দলপতিকো মই সমৰ্থন কৰিবলৈ আহ্বান জনাইছোঁ। এই বিষয়ত আলোচনা হৈ থাকোঁতে অসম গণ পৰিষদৰ জ্যেষ্ঠ বিধায়ক বৃন্দাবন গোস্বামীয়ে কয় যে বড়ো ভাষাক সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়াৰ সময়ত কোনো বিতৰ্ক কৰিব নালাগে। বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থই পুনৰ বাংলা ভাষাৰ সম্পৰ্কে সদনত উল্লেখ কৰে আৰু বাংলা ভাষাক সহযোগী ভাষা হিচাপে ঘোষণা কৰাৰ পোষকতা কৰে। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে 5 বছৰে বহু সময় পাইছিল। বঙালী ভাষাৰ প্ৰতি সঁচাকৈ যদি ভালপোৱা আছিল আজি কিয় মনত পৰিছে? এয়া ৰাজনীতিৰ বাহিৰে একো নহয়। মই বিৰোধী দলপতিক অনুৰোধ কৰিম বড়ো জাতিৰ প্ৰতি সন্মান জনাই প্ৰত্যাহাৰ কৰক সংশোধনী প্ৰস্তাৱ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান ক্ৰমে কমলাক্ষৰ সংশোধনী প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ইয়াৰ লগে লগে সাহস বিৰোধীৰ প্ৰস্তাৱ ক্ৰমে সদনত গৃহীত হয় বড়ো ভাষা অসমৰ সহযোগী ভাষা হিচাপে। উল্লেখযোগ্য যে বিটিআৰ চুক্তিক মৰ্যাদা দি বড়ো ভাষাক সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়ে অসম বিধানসভাই। গৃহীত হয় দ্য আছাম অফিচিয়েল লেংগুৱেজ এমেণ্ডমেণ্ট বিল 2020। বন্ধুসকল, তাৰপিছত 2 নম্বৰ খবৰটিয়ে হৈছে ৰাজ্যত বন্ধ হ'ব মাদ্ৰাছা। বিতৰ্কৰ অন্তত সদনত গৃহীত হ'ল মাদ্ৰাছা বিষয়ক বিধেয়ক। বহু বিতৰ্কৰ অন্তত সদনত গৃহীত হ'ল মাদ্ৰাছা বিষয়ক দ্য আছাম ৰিপিলিং বিল 2020। চৰকাৰী মাদ্ৰাছা চৰকাৰী স্কুললৈ ৰূপান্তৰিত হ'ব। 1 এপ্ৰিল 2021 পৰা আৰম্ভ হ'ব পাঠদান। উল্লেখযোগ্য যে এই বিধেয়কক লৈ বহুদিন ধৰি চলি আছিল বিতৰ্ক। বিধেয়কখনৰ বিৰোধিতা কৰি ইতিমধ্যে বিৰোধীয়ে সদন ত্যাগ কৰিছিল। বন্ধুসকল, তাৰপিছত 3 নম্বৰ খবৰটিয়ে হৈছে মাইক্ৰ' ফাইনেন্সৰ নামত হাৰাশাস্তি কৰিলে এজেণ্টৰ হ'ব পাৰে 6 মাহ পৰ্যন্ত কাৰাবাস। মাইক্ৰ' ফাইনেন্সৰ নামত হাৰাশাস্তি কৰিলে এজেণ্টৰ হ'ব পাৰে 6 মাহ পৰ্যন্ত কাৰাবাস। ৰাজ্যবাসীলৈ সুখবৰ, বিধানসভাত গৃহীত হ'ল মাইক্ৰ' ফাইনেন্স বিধেয়ক। মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ হাৰাশাস্তিৰ সন্মুখীন হোৱা লোকৰ বাবে সকাহ ৰাজ্য চৰকাৰৰ। এতিয়াৰ পৰা মাইক্ৰ' ফাইনেন্সৰ বাগজুৰি ৰাজ্য চৰকাৰৰ হাতত। মাইক্ৰ' ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক হাৰাশাস্তি কৰিব নোৱাৰিব কোনো এজেণ্টে। অনাদায় টকা বিচাৰি আহি হাৰাশাস্তি কৰিব নোৱাৰিব গ্ৰাহকক। মাইক্ৰ' ফাইনেন্সৰ প্ৰতিষ্ঠানৰ লগত পঞ্জীয়ন নোহোৱাকৈ কোনো লোকে কৰিব নোৱাৰিব লেনদেন। মাইক্ৰ' ফাইনেন্সৰ গ্ৰাহকত পৰি সৰ্বশান্ত হৈছে অসমৰ লাখ লাখ মহিলা। ঋণক লৈ সৰ্বহাৰা হোৱা মহিলাসকলৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে 500 কোটি টকা। মাইক্ৰ' ফাইনেন্সৰ এজেণ্টে গোহালিৰ গৰু ঘৰৰ টিনপাত খুলি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছিল। এজেণ্টে মহিলাসকলক বিভিন্ন সময়ত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে ৰাজ্যত মাইক্ৰ' ফাইনেন্সৰ এজেণ্টৰ আতংকৰ বাবেই আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হোৱা পোহৰলৈ আহিছে। একাংশ মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠানে বছৰেকত 50ৰ পৰা 100% সুদ লোৱাৰ কথাও উল্লেখ নোহোৱা নহয়। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গাইডলাইনো নামানে একাংশ মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠানে। এতিয়াৰ পৰা জনসাধাৰণক হাৰাশাস্তি কৰা মাইক্ৰ' ফাইনেন্সৰ এজেণ্টৰ হ'ব পাৰে 6 মাহ পৰ্যন্ত কাৰাবাস।
নিয়ম উলংঘা কৰা মাইক্ৰ ফাইনেন্সৰ ওপৰত 10,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব। বন্ধুসকল, তাৰ পিছত 4 নম্বৰ খবৰটিয়ে হৈছে সত্যৰঞ্জন বৰাৰ মন্তব্য পাগলৰ প্ৰলাপ। তেওঁৰ কি হৈছে চিকিৎসকেহে ক'ব পাৰিব। এই মন্তব্য এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিজেপি নেতাৰ। এইবাৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক উভতি ধৰিলে বিজেপি নেতাই। সত্যৰঞ্জন বৰাৰ বক্তব্যক পাগলৰ প্ৰলাপ বুলি ক'লে বিজেপিৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতাই। বৰপেটাৰ চেঙাত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিলে বিজেপি নেতা মুক্তাৰ হুছেইন খানে। চেঙাত মঙলবাৰ অনুষ্ঠিত বিজেপিৰ বৰপেটা জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি সংখ্যালঘু মৰ্যাদাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানে উভতি ধৰিলে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক। সাংবাদিকৰ হোৱা বাৰ্তালাপত খানে কয় যে সত্যৰঞ্জন বৰা বিজেপিৰ কোনো দলীয় পদত নাই, গতিকে সত্যৰঞ্জন বৰাই দিয়া বক্তব্য বিজেপিৰ বক্তব্য নহয়। সত্যৰঞ্জন বৰাৰ বক্তব্যক প্ৰলাপ আখ্যা দিয়া মুক্তাৰ হুছেইন খানে। সত্যৰঞ্জন বৰাৰ কি হৈছে চিকিৎসকেহে সঠিককৈ ক'ব পাৰিব বুলি তেওঁ কয়। সত্যৰঞ্জন বৰাই যাতে সাম্প্ৰদায়িক সংঘৰ্ষ লগাব নোৱাৰে তাৰ বাবে চৰকাৰে সকীয়াই থকা বুলি উল্লেখ কৰে খানে। সত্যৰঞ্জন বৰাই সীমা উল্লংঘন কৰিলে চৰকাৰে ব্যৱস্থা ল'ব বুলি দাবী কৰে খানে। সত্যৰঞ্জন বৰাই কোৰাণ বিশ্বাস কৰা লোকসকলক অসুৰৰ লগত তুলনা কৰা সন্দৰ্ভত তেওঁ কয় যে সত্যৰঞ্জন বৰাৰ এই মন্তব্য বৰ মৰ্মান্তিক। পৃথিৱীৰ 25ৰ পৰা 26% মানুহে কোৰাণ পঢ়ে, গতিকে 26% মানুহ অসুৰ হ'লে বিশ্বখন ধ্বংস হৈ গ'লহেঁতেন। ধৰ্মৰ ভিত্তিত মানুহ ভাল বেয়া নহয় বুলি উল্লেখ কৰি খানে পুনৰ কয় যে মই এটা কথাই জানো, ভাল মানুহ আৰু বেয়া মানুহ। বন্ধুসকল, তাৰপিছত 5 নম্বৰ খবৰটিয়ে হৈছে গৱেষণাত ওলাইছে ভয়ংকৰ তথ্য। চিগাৰেটতকৈ বেছি ক্ষতিকাৰক কণী। প্ৰতিদিনে পুৱাৰ আহাৰত কণী নহ'লে বহুতৰে নচলে, কিন্তু সম্প্ৰতি এক গৱেষণাত আজব তথ্য প্ৰকাশ পাইছে। জনা গৈছে যে প্ৰতিদিনে কণী খোৱা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। ধূমপান কৰাতকৈ স্বাস্থ্যৰ পক্ষে বেছি ক্ষতিকাৰক কণী। কানাডাৰ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে 1200 নাৰী আৰু পুৰুষৰ ওপৰত বিশেষ গৱেষণা চলাইছিল। গৱেষণাত দেখা পোৱা গৈছিল যে অতিৰিক্ত বইল কণী খোৱাৰ ফলত সেইসকল লোকৰ শৰীৰত কাৰোটিড আৰ্টাৰী ষ্টেন'চিছ তৈয়াৰ হৈছে। ইয়াৰ ফলত ব্ৰেইন ষ্ট্ৰক, হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকে। এই সন্দৰ্ভত আমেৰিকাৰ হাৰ্ট এছ'চিয়েশ্যনৰ কাৰ্ডিঅলজি বিভাগৰ চিকিৎসক জৰ্ডান টমাছলিয়ে জনাইছে যে অতিৰিক্ত কণী খোৱাৰ পিছত কেৰটিড প্লেক যিমান উৎপন্ন হয় সিমান ধূমপান কৰিলেও প্লেক উৎপন্ন নহয় ধমনীত। ইয়াৰ ফলত ৰক্তচাপ বাঢ়ে, আনকি হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰো সম্ভাৱনা থাকে। ইয়াৰ পিছতো পুৱাৰ আহাৰৰ পৰা একাংশ এৰিব নোৱাৰে কণী, গতিকে সমস্যা সমাধানৰ বিধান দিছে চিকিৎসক টমাছলিয়ে। প্ৰতিদিনে আমাৰ শৰীৰত 300 মিলিগ্ৰাম কলেষ্ট্ৰলৰ প্ৰয়োজন হয়, কিন্তু এটা কণীৰ কুসুমত থাকে 185 মিলিগ্ৰাম। কণীক বাদ দিও আমি প্ৰতিদিনে খাওঁ অন্য কলেষ্ট্ৰল আৰু প্ৰটিনযুক্ত খাদ্য। ইয়াৰ ফলত প্ৰতিদিনে 300 মিলিগ্ৰামতকৈ বেছি কলেষ্ট্ৰল শৰীৰত জমা হয়। গতিকে চিকিৎসকে পৰামৰ্শ দিছে যে কণীৰ কুসুমৰ পৰিৱৰ্তে বগা অংশ খালে শৰীৰৰ প্ৰয়োজনীয় কলেষ্ট্ৰল আৰু ভিটামিন পাই থাকিব। এই স্বাস্থ্যক কোনো ধৰণে ক্ষতি নকৰে। বন্ধুসকল, তাৰপিছত 6 নম্বৰ খবৰটিয়ে হৈছে 31 ডিচেম্বৰৰ নিশা ঘোষণা হ'ব পাৰে নৈশ সান্ধ্য আইন। ৰাজ্যসমূহলৈ পত্ৰ কেন্দ্ৰীয় চৰকাৰৰ। প্ৰথমে ব্ৰিটেইন, তাৰ পিছত ইউৰোপৰ 8খন ৰাষ্ট্ৰ আৰু এতিয়া ভাৰত আহি পাইছেহি কৰোণা ভাইৰাছৰ নতুন ষ্ট্ৰেইন। পূৰ্বতকৈ COVID-19তকৈ নতুন ষ্ট্ৰেইন 70% অধিক সংক্ৰামক বুলি ইতিমধ্যে বিজ্ঞানীসকলে সতৰ্কবাণী শুনাইছে। এতিয়ালৈকে দেশত নতুন ষ্ট্ৰেইনৰ কৰোণা ভাইৰাছত আক্ৰান্ত প্ৰায় 20 জন ৰোগীক চিনাক্ত কৰা হৈছে। এনে পৰিস্থিতিত নতুন ধৰণৰ কৰোণা ভাইৰাছক লৈ অধিক সতৰ্ক হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। নতুন কৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে আজি জাৰি কৰিছে নতুন কোভিড নিৰ্দেশনা। কেন্দ্ৰীয় স্বাস্থ্য সচিব লাভ আগৰৱালাই প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবসকললৈ প্ৰেৰণ কৰা পত্ৰত কোৱা হৈছে যে ব্ৰিটেইনৰ পৰা যিসকল লোক এমাহৰ ভিতৰত ভাৰতলৈ আহিছে তেওঁলোকৰ ওপৰত চোকা নজৰ ৰাখিব লাগিব। আনকি তেওঁলোকৰ ৰিপৰ্ট নেগেটিভ আহিলেও তেওঁলোকে হোম আইচোলেশ্যনত থাকিব লাগিব। মূৰৰ বিষ কৰোণা নতুন ষ্ট্ৰেইনৰ এটা লক্ষণ বুলি আগৰৱালাই উল্লেখ কৰে। প্ৰয়োজন হ'লে জনসমাগম কমাবলৈ 31ৰ নিশা নাইট কাৰফিউ ঘোষণা কৰাৰ কৰ্তৃত্ব দিয়া হৈছে ৰাজ্যসমূহক। ইতিমধ্যে ৰাজস্থানৰ দৰে ৰাজ্যই 31 ডিচেম্বৰলৈ বৃদ্ধি কৰিছে নাইট কাৰফিউ। পশ্চিমবংগ চৰকাৰেও তেনে চিন্তা কৰি আছে। অৱশ্য ৰাজ্যসমূহে এই বিষয়ত নিজাকৈ সিদ্ধান্ত ল'ব পাৰিব। বন্ধুসকল, তাৰপিছত 7 নম্বৰ খবৰটিয়ে হৈছে কেৱল কা আন্দোলন কৰা শিল্পীয়েহে পালে 50,000 টকাৰ অনুদান, বাকীবোৰে কি পালে? সংবাদমেলত এই প্ৰশ্ন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ। ৰাজীৱ ভৱনত বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত 2019-20 বৰ্ষৰ বাজেট সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৰাই কয় যে চৰকাৰী শিক্ষানুষ্ঠানৰ হোষ্টেলৰ মাচুল 10 মাহৰ বাবে ৰেহাই দিয়াৰ কথা উল্লেখ আছিল বাজেটত, কিন্তু বিজেপি চৰকাৰে সেয়া কাৰ্যকৰী নকৰিল। 25,000 টকাকৈ গোটক দিয়াৰ কথা চৰকাৰে কৈছিল যদিও সেয়াও কাৰ্যকৰী নকৰিলে বুলি তেওঁ সংবাদমেলত কয়। পৰিবহণ বিভাগত 1500খন বাছ অতিৰিক্ত মজুত থাকিব লাগিছিল, কিন্তু সেয়া হৈ নুঠিল।
আৰু থকা বাছখিনিও ভালদৰে পৰিচালিত নোহোৱাৰ অভিযোগ তোলে ৰিপুণ বৰাই। ভ্ৰাম্যমাণ থিয়েটাৰৰ কলাকৌশলীক 50,000 টকা দিয়াৰ কথা আছিল, কিন্তু সেয়া কাৰ্যকৰী নহ'ল। কেৱল কা আন্দোলনত জড়িত বছা বছা কলাকৌশলীকহে সেই ধন দিয়া হ'ল। খিলঞ্জীয়া মুছলমানসকলৰ উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰখনে পিঠি দিয়া বুলি তেওঁ অভিযোগ কৰে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত 9% মানুহে নাম অন্তৰ্ভুক্ত কৰাৰ পিছত 4% মানুহেহে এই যোজনাৰ আওতালৈ আহিছিল বুলি তেওঁ কয়। বৃক্ষৰোপণৰ পৰিকল্পনাতো কেৰণ থকা বুলি উল্লেখ কৰি বৰাই বিজেপিৰ চৰকাৰখনক তুলাধনা দিয়ে। যোগীঘোপা কাগজ কলখন পুনৰ মুকলি কৰাৰ পৰিৱৰ্তে তাত এখন পাৰ্ক নিৰ্মাণৰ সিদ্ধান্ত লৈছে বিজেপি চৰকাৰে, এই বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে। জৰীপ নোহোৱা গাঁৱত জৰীপ কৰি ভূমি পট্টা প্ৰদান কৰাৰ প্ৰসংগত বৰাই কয় যে জৰীপৰ পিছতো খিলঞ্জীয়া মানুহে নাপালে ভূমিৰ পট্টা। কেৱল RSS পৰিচালিত অনুষ্ঠানকহে ভূমিৰ পট্টা প্ৰদান কৰা হয় বুলি তেওঁ অভিযোগ কৰে। আজিৰ তাৰিখত 14 লাখ পৰিয়ালৰ নামত ভূমিৰ পট্টা নাই বুলি তেওঁ কয়। বন্ধুসকল, তাৰপিছত 8 নম্বৰ খবৰটিয়ে হৈছে শিক্ষা বিভাগত অতি শীঘ্ৰে হ'ব বৃহৎ নিযুক্তি। 28,304টা পদৰ বাবে প্ৰক্ৰিয়া আৰম্ভ। অতি শীঘ্ৰে ৰাজ্যৰ শিক্ষা বিভাগত হ'ব বৃহৎ নিযুক্তি। শিক্ষা বিভাগত অচিৰে নিযুক্তি দিয়া হ'ব 28,304টা পদত। ইতিমধ্যে ইয়াক লৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে শিক্ষা বিভাগে। বুধবাৰে সদনত বিধায়ক নুৰুল হুদা আৰু ৰফিকুল ইছলামৰ লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি বৰ্তমান নিম্ন প্ৰাথমিক বিদ্যালয়ত 5,799টা, উচ্চ প্ৰাথমিক বিদ্যালয়ত 4,292টা, মাধ্যমিক বিদ্যালয়ত 14,243টা আৰু উচ্চতৰ মাধ্যমিকত 1,257টা বিষয় শিক্ষকৰ পদ খালী হৈ আছে। মন্ত্ৰীগৰাকীয়ে জনায় যে প্ৰাথমিক পৰ্যায়ত খালী হৈ থকা 10,091টা শিক্ষক পদৰ ভিতৰত 9,882টা পদত নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে প্ৰকাশ কৰা বিজ্ঞাপনৰ বিপৰীতে বাছনিৰ বাবে প্ৰথম সাময়িক তালিকা ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। একেদৰে প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয় আৰু মুখ্য কাৰ্যালয়ৰ বিভিন্ন পদত নিযুক্তিৰ বাবেও বিজ্ঞাপন দিয়া হৈছে। ইয়াৰ লগতে বিভিন্ন পৰ্যায়ত খালী থকা পদসমূহৰ বিষয়ে আৰু বিদ্যালয় প্ৰাদেশিকীকৰণৰ ওপৰত সদনত আলোচনা হয়। বন্ধুসকল, তাৰপিছত 9 নম্বৰ খবৰটিয়ে হৈছে 31 ডিচেম্বৰৰ পৰিৱৰ্তে 7 জানুৱাৰীলৈকে বাতিল কৰা হ'ল ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ বিমান সেৱা। ব্ৰিটেইনৰ পৰা আহিবলগীয়া সকলো ধৰণৰ বিমানৰ সেৱা 31 ডিচেম্বৰৰ পৰিৱৰ্তে অহা 7 জানুৱাৰীলৈকে বাতিল কৰাৰ কথা ঘোষণা কৰা হৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ পুৰীয়ে আজি এই কথা জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা 21 ডিচেম্বৰত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হৈছিল যে ব্ৰিটেইনত সম্প্ৰতি দেখা দিয়া নতুন কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে ব্ৰিটেইনৰ পৰা আহিবলগীয়া সকলো ধৰণৰ বিমান সেৱা অহা 31 ডিচেম্বৰৰ নিশা 11:59 বাতিল কৰা হৈছে। কিন্তু নতুন সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বিমান সেৱা পুনৰ এসপ্তাহলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো নতুন কৰোনা ভাইৰাছৰ দ্বাৰা লোক সংক্ৰমিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। ব্ৰিটেইনৰ পৰা ভাৰতত প্ৰৱেশ কৰা লোকৰ পৰা সংক্ৰমিত হৈ নতুন কৰোনা ভাইৰাছৰ দ্বাৰা এই পৰ্যন্ত 20 গৰাকী লোক আক্ৰান্ত হৈছে।